প্ৰথমেই সমিতিক সুধি লৈছোঁ যে আমি কিমান সময় কথা ক'ব পাৰিম। তেখেতসকলে কৈছে যে 15 মিনিট কথা ক'ব পাৰিব। গতিকে আপোনালোকৰ ঘড়ীটো হিচাপ কৰক। আপোনালোকৰ ঘড়ীটোত কিমান সময় হৈছে মই নাজানো। মোৰ ঘড়ীটোত 9টা বাজি 2 মিনিট গৈছে। তাৰমানে 9টা বাজি 17 মিনিটত মই ভাষণটো সামৰিম। আৰু আমাৰ চাউণ্ডৰ ভাইটিক অনুৰোধ জনাইছোঁ, চাউণ্ডটো যাতে অকণমান ভাল কৰি দিয়ে। কালি ইয়াতে আমাৰ এখনি ধৰ্মালোচনী সভা আছিলে। সেই সভাখনত আমাক অহাৰ সময় দিছিলে 7 বজাত। আমি চিন্তা কৰি অকণমান দেৰিকৈ আহিলোঁ, 7:30 বজাত পালোহি। তেতিয়া কিন্তু আপোনালোকৰ নামঘৰৰ এই প্ৰাংগণত কোনোৱেই মানুহ নাই, কেইজনমান ভকত মাত্ৰ উপবিষ্ট হৈ আছে। তাৰপিছত আমি অকণমান হুৰমুৰাই দিলত কেইজনমান মানুহ আহিলে, সভাখনি আৰম্ভ কৰিলে। যিহেতু সময়টো পাৰ হৈ গ'ল, আমিও এটা বিশেষ কামত যাব লগা হ'ল সুদূৰ বৰহাটলৈ। গতিকে কেইটামান কথা কৈ পেলাই গুচি গ'লোঁ। বেছিকৈ কথা এইকাৰণে ক'বলৈ মন নগ'ল যে কথাকেইটা কোৱাৰ যিসকলে শুনিব লাগে সেইসকলেই নাই। সেইকাৰণে ক'লোঁ যে পৰৱৰ্তী আজিৰ দিনটোত আহিম বুলি ক'লোঁ, আহি আপোনালোকৰ মাজত পালোহি। আজি এই পবিত্ৰ অনুষ্ঠানত উপবিষ্ট পিতৃতুল্য বৈষ্ণৱবৃন্দ, ব্ৰজৰ গোপসদৃশ মাতৃসকল, ভৱিষ্যত দেশৰ ধৰণী মত্যৰ পাৰিজাত ফুল সদৃশ কণ কণ মইনাহঁত, অতিকৈ প্ৰিয়তম যুৱ বন্ধুসকল, এই উদযাপন সমিতিৰ বিষয়ববীয়াসকল, আজি এই অনুষ্ঠানত মধ্যমণি হৈ উপস্থিত থকা আমাৰ সকলোৰে মৰমৰ, সকলোৰে শ্ৰদ্ধাৰ টাই আহোম জাতীয় পৰিষদৰ অধ্যক্ষ মাননীয় শ্ৰীযুত ময়ূৰ বৰগোহাঁই ডাঙৰীয়া, এই গাঁৱৰ সুসন্তান শ্ৰীযুত উপেন গগৈ ডাঙৰীয়া, এই অনুষ্ঠানৰ মাননীয় সভাপতি আৰু বন্ধুবৰ ধ্ৰুৱজ্যোতি চাংমাই ডাঙৰীয়াকে প্ৰমুখ কৰি এই অনুষ্ঠানত উপস্থিত থকা চৰাইতৰ গাঁওসমূহৰ সমস্ত ৰাইজ, আপোনালোক সদৌতিৰে শ্ৰীচৰণত মান্যানুসাৰে সহস্ৰ ভক্তিৰ অঘ্য আৰু কনিষ্ঠসকলক মৰম আৰু চেনেহ যাচিছোঁ। আমাক কালি এটা বিষয়ৰ কাৰণে মাতিছিলে, আৰু যেতিয়া বিষয়টোৰ কথা উদযাপন সমিতিয়ে কৈছিলে যে যুৱ প্ৰজন্মৰ চৰিত্ৰ গঠনৰ ক্ষেত্ৰত আমাৰ সনাতন ধৰ্ম দৰ্শনৰ আটাইতকৈ যিখন উৎকৃষ্টতম গ্ৰন্থ, কেৱল গ্ৰন্থ বুলি ক'লে ভুল কৰা হ'ব, যে ভাগৱতে আমাক কেনেকৈ দিক নিৰ্দেশনা দিব পাৰে। বৰ সুন্দৰ বিষয়টো নিৰ্বাচন কৰাৰ কাৰণে আমি ভাল পাইছিলোঁ। কিন্তু আজিকালি সভা সমিতিবিলাকত এনেকুৱা কথা হ'ল যে যি চামে কথাবিলাক শুনিব লাগে সেই চাম সাধাৰণতে উপস্থিত নাথাকে। তাৰ কাৰণে দুৰ্বলতা আমাৰেই, আমি তেওঁলোকক দুখ নিদিওঁ। আমি চাগে সেই পৰিৱেশ নিৰ্মাণ কৰিব পৰা নাই, যাৰ কাৰণে আমি তেওঁলোকক আনিব পৰা নাই। এতিয়া আমি কথা কৈ আছোঁ, ইয়াত কণ কণ ল'ৰা ছোৱালীবিলাকে কথা পাতি আছে, সেইটো তেওঁলোকৰ গাত দুখ নহয়। আমিয়ে এনেকুৱা কথা ক'ব পৰা নাই, যাৰ কাৰণে তেওঁলোক মনে মনে থাকিব। সেইকাৰণে মই এটা কাহিনী ক'ব খুজিছোঁ। এইটো কাহিনী সৰু সাধু এটা। জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই 14 শাস্ত্ৰ 18 পুৰাণ বেদাংগ সমস্ত শাস্ত্ৰ অধ্যয়ন কৰাৰ পাছত, উত্তৰ ভাৰত ভ্ৰমণ কৰাৰ পাছত এখনেই কাব্য প্ৰথমে লিখিছিলে। তেখেতে নাটক লিখা নাছিলে, ভাওনা লিখা নাছিলে, ভাগৱত লিখা নাছিলে, ৰত্নাৱলী লিখা নাছিলে, একো লিখা নাছিলে। লিখিছিলে মাত্ৰ হৰিশ্চন্দ্ৰ কাব্য, যিটো হৰিশ্চন্দ্ৰ উপাখ্যান কাব্য। এই হৰিশ্চন্দ্ৰ উপাখ্যান কাব্যখন যদি আপোনালোকে অধ্যয়ন কৰে, সেই কাব্যখনৰ গোটেই কাহিনীটোৰ অৰ্থ মাত্ৰ এটা শব্দতে আমি ক'ব পাৰোঁ, সেইটো হৈছে সৎসংগ। সৎসংগৰ ব্যতিৰেকে মানুহৰ জীৱনত কোনো মূল্য নাই।
কাৰণ সৎসংগত আমি যিটো তত্ত্ব উপলব্ধি কৰিব পাৰিম সেইটো আমি বেলেগত নাপাওঁ। সেইকাৰণে মই এটা সাধু ক'ব খুজিছোঁ। আমাক কণ কণ ল'ৰা ছোৱালীসকলক, মোৰ মইনাসকলক কৈছোঁ, তোমালোকৰ কাৰণে এটা সাধু ক'ব খুজিছোঁ, শুনিলে ভাল পাম। এখন দেশত এজন দুৰ্দান্ত গভাত চোৰ আছিলে। সেই চোৰটোৱে ইমানেই সুন্দৰকৈ চুৰ কৰিব জানে যে তাক কোনেও ধৰা পেলাব নোৱাৰে, আৰু সেইটো তাৰ অহংকাৰ যে মোক কোনেও চুৰ কৰাত মোক ধৰা পেলাব নোৱাৰে। সেই অহংকাৰতে সি আছিলে। কিন্তু এদিন কি হ'ল, ৰাইজৰ ওচৰত ধৰা পৰিলে। ধৰা পৰাৰ লগে লগে ৰাইজে খুব পিটিলে। মুমূৰ্ষ অৱস্থাত আহি পেলাই ঘৰত যেনে তেনে চুঁচৰি বাগৰি ওলালেহি। ওলাই আহি পেলাই পুতেকক ক'লেহি যে বোপাই, মই ভাবিছিলোঁ মই বৰ টেঙৰ চোৰ, গতিকে কিন্তু মই আজি গম পালোঁ যে মোতকৈও ডাঙৰ চোৰ আছে আৰু মই ইমান টেঙৰ নহয়, কিন্তু ৰাইজৰ ওচৰত মই ধৰা পৰিলোঁ। মোক আজি ৰাইজে খুব মাৰিলে, খুব পিটিলে। গতিকে মই তোক উপদেশ দিছোঁ, তই ভৱিষ্যতে জীৱনত চোৰ নহবি বোপাই। যদি একান্তই তই চোৰ হ'ব, মোতকৈও ভাল চোৰ হবি। তেতিয়া সি ভাবিলে যে দেউতাই যেতিয়া চোৰ হৈ ইমান কষ্ট পালে, মই চোৰ নহওঁ, সেইবুলি সি বিভিন্ন পথ অৱলম্বন কৰিলে। কিন্তু কোনো পথতে, কোনো কৰ্মতে সি উন্নতি লাভ কৰিব নোৱাৰি। উপায় নাপায় বাপেকৰ বিদ্যাটোকে ল'লে, সিও চোৰ হ'ল। কিন্তু বাপেকৰ কথা ৰক্ষা কৰি সি ইমানে গৰ্ভাত চোৰ হ'ল যে তাক কোনেও ধৰিব নোৱাৰে। ৰাজ্যত চোৰ হৈ আছে, ৰজাৰ ঘৰত আপত্তি গৈ আছে। ৰজাই ক'লে যে মোৰ ৰাজ্যত যিমানবোৰ চোৰ আছে চববোৰ ধৰি আনি পেলাই ভৰাই থ, পোতাশালত ভৰাই থ। আৰু মন্ত্ৰীয়ে সেনাপতিক লগ লাগিলে চববোৰ চোৰ আনি পেলাই পোতাশালত ভৰাই থ'লে। তাৰপিছতো ইয়াকতো ধৰিব পৰা নাই, গতিকে চুৰি কাৰ্যটো চলিয়ে আছে। এটা সময়ত ৰজাৰ ওচৰত ইমানে আপত্তি গ'ল, এনেকুৱা হ'লগৈ যে ৰজাৰ ওপৰত মানুহৰ প্ৰজাৰ বিশ্বাস নোহোৱা হৈ গ'ল। তেতিয়া মন্ত্ৰীক ৰজাই মাতি আনি ক'লে যে মন্ত্ৰী, তুমিতো সকলো চোৰকে মাতি আনি ধৰি আনি পেলাই ভৰাই থ'লোঁ বুলি ক'লা, তৎসত্ত্বেও মোৰ ৰাজ্যত ক'ৰ পৰা চোৰ হৈ আছে। তেতিয়া মন্ত্ৰীয়ে ক'লে যে মহাৰাজ, এই যে আজি কিছু বছৰ পূৰ্বে ৰাইজৰ যে মাৰপিটত যে মৰিছিল চোৰ এটা, সেই তাৰ পুতেকটো চোৰ বুলি আমি গম পাওঁ, কিন্তু তাৰ বিষয়ে সাক্ষ্য প্ৰমাণ একো নাই। তেখেতে ন্যায়াধীশ মানুহ যে ভালকৈ জানিব যে চোৰ এজনক শাস্তি দিবলৈ হ'লে তাৰ সাক্ষ্য প্ৰমাণ লাগিব। সেই সাক্ষ্য প্ৰমাণ নাই কাৰণে তাক জেলত ভৰাব নোৱাৰে। তেতিয়া ৰজাই ক'লে, চোৱা মন্ত্ৰী, তোমাক মই মন্ত্ৰী পাতিছোঁ ৰাজ্যৰ সমস্যা সমাধান কৰিবৰ কাৰণে। তুমি যি উপায় নহওক লাগিলে মুঠতে এই সমস্যা সমাধান কৰা মই তোমাক সম্পূৰ্ণ স্বাধীনতা দিলোঁ। তেতিয়া মন্ত্ৰীয়ে কি কৰিলে, তেওঁ সৈন্যবাহিনী শিবিৰৰ পৰা বৰ ওখ পাখ শকত সৈন্য এটা ধৰি আনিলে। তাক ক'লে, তোক মই কালি গোসানী সাজিম, মন্দিৰ এটাত ভৰাই থ'ম, চোৰ এটা আনি তোৰ সন্মুখত দি দিম, তই খালি তাক হৈ কঢ়াব লাগে। অভিনয়টো তই ইমান ধুনীয়াকৈ কৰিবি যাতে সি কোনো প্ৰকাৰে ভাবিব নালাগে তই যেন কালি গোসানী নহয়। সেই চোৰটো পুতেকটোক সৈন্য দি ধৰাই লৈ আহিলে। আনি পেলাই ইতিমধ্যে এই ওখ পাখ সৈন্যটো বিৰাট ডাঙৰ কালি গোসানী হৈ মন্দিৰত সোমাই আছে। এফালৰ পৰা পোহৰ আহিবলৈ দিছে, পোহৰটো আহিছে, আৰু এই চোৰটো ধৰি আনি তাক এই কৃত্ৰিমভাৱে বনোৱা কালি গোসানীৰ সন্মুখত গতা মাৰি পেলাই দিলে। আৰু কালি গোসানীয়েও তাৰ চুলি কোচাতে থাপ মাৰি ধৰি কৈছে, তই এই ৰাজ্যত মোৰ প্ৰজাসকলক চুৰ কৰি যথেষ্ট অশান্তি দিছ, তোৰ কাৰণে আজি মই আবিৰ্ভাৱ হ'ব লগা হ'ল। গতিকে তই যদি চুৰ, তই হৈ কাহ, নহ'লে আজি মই তোৰ কেঁচা তেজ খাম। সেইবুলি কোৱাৰ লগে লগে আমি হোৱা হ'লে ভয় খালোহেঁতেন। চোৰটো আকৌ ঘেট ঘেটকৈ হাঁহিছে। হহা দেখি পেলাই ইটোতো সঁচা সঁচি কালি গোসানী নহয়। গতিকে তাৰো যিটো কনফিডেঞ্চ, আত্মবিশ্বাসৰ যিটো স্তৰ, মানে ইংৰাজীত ক'বলৈ গ'লে যে কনফিডেঞ্চৰ যিটো লেভেলটো তাৰ তললৈ গৈছে। আৰে মোক দেখিলে যিটোৱে ভয় খাব লাগে সেইটোৱে ঘেট ঘেটকৈ যে হাঁহিছে। তেতিয়া সি কৈছে, এই কালি গোসানী, বোলে তই হাঁহিছ কেলে? বোলে নেহাঁহি মই কান্দিম নেকি? মোৰতো আপোনালৈ ভয় লগা নাই। বোলে কেলে?
ময়ো চোৰ নহয়, তুমিও কালি গোসানী নোহোৱা। বোলে কেনেকৈ? কাৰণ দেৱ দেৱীৰ ছাঁ মাটিত নপৰে, মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীৰ ছাঁহে মাটিত পৰে। ইফালে আকৌ আন্ধাৰত ৰজা আৰু মন্ত্ৰী ৰৈ আছে গোটেই ঘটনাটো কি হয় চাবলৈ। তেতিয়া মন্ত্ৰীক ৰজাই কাণে কাণে কৈছে, হৈৰা মন্ত্ৰী, তুমি কিন্তু বৰ ডাঙৰ বেয়া কাম এটা কৰিলা। বোলে কি মহাৰাজ? এনেহেন জ্ঞানী মানুহজনক তুমি বাৰু চোৰ সজাই আনিব লাগেনে? যিটো কথা ময়ে নাজানো যে দেৱ দেৱী ছাঁ মাটিত নপৰে, মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীৰ ছাঁহে মাটিত পৰে। হেৰা, তোমাৰ কিন্তু ডাঙৰ ভুল হৈছে ক'ৰবাত। মই এতিয়া বৰ লাজ পাব লাগিব নহয় এইজন সাধু মানুহৰ সন্মুখত, মইতো এতিয়া ক্ষমা খুজিব লাগিব। বোলে মহাৰাজ, মোৰ গাততো অকণো দুখ নাই। চোৰাংচোৱাই যিটো ৰিপৰ্ট দিছে, ইণ্টেলিজেঞ্চে যিটো ৰিপৰ্ট দিছে, সেইমতে ইয়াক মই ধৰি আনিছোঁ। সেইকেইটাক মাতি আনা, সেইকেইটাক মাতি আনা। আজি সিহঁতৰ ৰক্ষা নাই। মন্ত্ৰীয়ে মাতি দিলে, সেই টোটেল 4টা অফিচাৰ মাতি আনিলে। বোলে তহঁতি এইটো কি ৰিপৰ্ট দিছিলি? এনেহেন জ্ঞানী মানুহজনক যিটো অৱস্থাত তহঁতি আনিলি, যিটো অপমান মই এতিয়া কৰিব লগা হ'ল, এতিয়াতো মই এইজন মানুহৰ ওচৰত ক্ষমা খুজিব লাগিব। মন্ত্ৰী, ইহঁতৰ মৃত্যুদণ্ড বিধান কৰা। গোটেই কথাটো চোৰটোৱে শুনি আছে। সি ভাবিছে মইতোতো সঁচা সঁচিকৈ চোৰেই হয়, এতিয়া এইকেইটা মানুহ মিছা মিছিকৈ মৰিব। তেতিয়া ই ৰজাক কান্দি কান্দি ক'লেগৈ, কাৰণ এই 4খন সংসাৰ, 4টা মানুহ মানে 4খন সংসাৰ ভাগিব। ৰজা গৈ ক'লেগৈ, মহাৰাজ বোলে মোক ক্ষমা কৰিব, এই 4জন মানুহক মৃত্যুদণ্ড নিদিব। কেলে? মই সঁচা সঁচিকৈ চোৰেই হয়। বোলে তুমি চোৰ? অঁ বোলে হয়। তেনেহ'লে তুমি ইমান জ্ঞানৰ গৰ্বাহ কথা কেনেকৈ ক'ব পাৰিলা, যিটো কথা মই নাজানো, মন্ত্ৰীয়ে নাজানে? বোলে মহাৰাজ, মই একোৱেই নাজানো, মই এটা মহামূৰ্খ মানুহ, মই কটো কেইটা চুক চিনি নোপোৱা মানুহ। কিন্তু ডাঙৰ কথাটো হ'ল কি, এই যে মোক যে হাত কেৰিয়া লগাই আপোনালোকৰ সৈন্যসকলে বন্দী কৰি খোজকঢ়াই লৈ আহিছিলে, তেতিয়া সেই বৰগছজোপাৰ তলত 3জন সাধু মানুহে কথা পাতি আছিলে। তেওঁলোকৰ বিশেষ কথা মই নাই শুনা, কিন্তু এটা কথাই শুনিছিলোঁ যে তেওঁলোকে কথা পাতি আছিলে যে দেৱ দেৱী ছাঁ মাটিত নপৰে, মনুষ্যকে আদি কৰি অন্যান্য ইতৰ প্ৰাণীসকলৰ ছাঁহে মাটিত পৰে। মাত্ৰ সেইকেইটা শব্দহে মই শুনিলোঁ, তাতকৈ একো নুশুনিলোঁ। এই যেতিয়াই আহি পেলাই কালি গোসানীক দেখিলোঁ, ছাঁটো পৰিলে মই গম পালোঁ যে এইটো কালি গোসানী নহয়। সেইটোকে ক'লোঁ। সেইকাৰণে আজি এওঁলোকৰ এইটো অৱস্থা। গতিকে মহাৰাজ, এওঁলোকক প্ৰাণদণ্ড নিদিব। তেতিয়া ৰজাই মন্ত্ৰীক ক'লে, এটা কথা নহয় মন্ত্ৰী, এইটো মহা চোৰ দগবাইজ। ই মাত্ৰ সাধুসকলৰ বাক্য মাত্ৰ এটাহে শুনিলে যে দেৱ দেৱী ছাঁ মাটিত নপৰে, মনুষ্যকে আদি কৰি ইতৰ প্ৰাণীৰ ছাঁহে মাটিত পৰে। যে সাধুসকলৰ সৎসংগ যদি সামান্য 2 ছেকেণ্ডৰ প্ৰভাৱত ইমান জ্ঞানৰ কথা জানিব পাৰিলে, তেনেহ'লে আমি যদি বেছি সময়ৰ কাৰণে সৎসংগ লওঁ, তেনেহ'লেতো আমি বহুত কথা জানিব পাৰিম। সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই সৎসং যে মানুহৰ জীৱনৰ কাৰণে কিমান প্ৰয়োজনীয়, সেই কথাটোৰ প্ৰমাণ কৰিবৰ কাৰণে হৰিশ্চন্দ্ৰ উপাখ্যানখন প্ৰথম তেখেতৰ কলমেদি লিখিলে। তাৰপিছত সনাতন ধৰ্ম সভ্যতাৰ আটাইতকৈ যিবোৰ ৰত্নময় জ্ঞান, যিবোৰ সঞ্চিত হৈছিলে সংস্কৃত সাহিত্যত, সেইখিনি কথা সংস্কৃত দেৱভাষা দুৰ্বোধ্য, গাঁৱলীয়া মানুহে নুবুজিব। কিন্তু এই ৰত্নময় জ্ঞানবোৰ মানুহৰ জীৱনত লাগিব। তাৰ কাৰণে ভাগৱতখন সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰি আমাক দি থৈ গ'ল জাতিটোক। আৰু আমাক কি দি থৈ গ'ল যে ভাগৱতৰ কথাও হয়তো মানুহে নুবুজিব পাৰে, কাৰণ ভাগৱতখন বৰ ডাঙৰ সাগৰ। ভাগৱতৰ মূল সংস্কৃতৰ শ্লোকত 18,000 শ্লোক আছে। 18,000 শ্লোক সম্বলিত ভাগৱতখন কিমান হ'ব পাৰে সেইটো আপোনালোকে কল্পনা কৰিব নোৱাৰে। কল্পনা কৰকচোন, গীতাখন চাবচোন, গীতাখন ইমানখনমান হয়। গীতাখনৰ শ্লোক কেইটা? 118টা। 118টা শ্লোক বৰ্ণনা কৰিবলৈ যাওঁতে কিতাপখন হৈছে প্ৰায় 150 পৃষ্ঠা। তেনেহ'লে 18,000 শ্লোক বৰ্ণনা কৰিবলৈ যাওঁতে ভাগৱতখন কিমান হৈছে? প্ৰায় 1500 পৃষ্ঠাৰ। ইমান জ্ঞানৰ সাগৰত মানুহে উটি ভাঁহি ফুৰিব নালাগে। সেইকাৰণে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰ গুৰুজনাই আমাক অনন্য কীৰ্তিস্তম্ভ স্বৰূপে কীৰ্তনখন দি থৈ গ'ল। কীৰ্তনখন দিয়াৰ পাছত তেখেত সন্তুষ্ট নহ'ল।
কাৰণ ভাগৱতত যি কথা আছে চব কীৰ্তনত আছে। ভাগৱতত নথকা কোনটো কথা কীৰ্তনত আছে? ভাগৱতত নথকা কীৰ্তনত মাত্ৰ এটাই অধ্যায় আছে, সেইটো হৈছে উৰেষা বৰ্ণন, য'ত ভগৱন্ত মহাপ্ৰভু ব্ৰহ্ম পুৰাণৰ পৰা তাক লৈ অনা হৈছে, য'ত ভগৱন্ত মহাপ্ৰভু কেনেকৈ সংসাৰত প্ৰকট হৈছিলে, ভগৱন্তক কেনেকৈ পাব পাৰি সেইটো কথা ভাগৱতত নাছিল। গুৰুজনে ভাবিলে যে এইটো কথাৰ দৰকাৰ আছে আমাৰ অসমীয়া মানুহক, সেইকাৰণে গুৰুজনে ব্ৰহ্মপুৰাণৰ পৰা সেই কাহিনীটো আনি পেলাই দিলে। কিন্তু দুৰ্ভাগ্যৰ কথা, জগত গুৰুজনে নিজে লিখা ব্ৰহ্মপুৰাণৰ সেই কাহিনীটো কিন্তু এখিনি মানুহে কীৰ্তনত সন্নিৱিষ্ট কৰা নাই। সেই মানুহসকলে ভাবে যে জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক তেখেতসকলেই চিনি পায়, ঈশ্বৰ কৃষ্ণৰ ভক্তি তেখেতসকলে চিনি পায়, সেইটো কাৰণে উৰেষা বৰ্ণনটো তেওঁটো দিয়া নাই। বা যি কি নহওক লাগিলে কাৰোবাক সমালোচনা কৰাৰ উদ্দেশ্য আমাৰ নহয়। আমাৰ উদ্দেশ্য যে ভাগৱতখনৰ সংক্ষিপ্ত ৰূপ কীৰ্তনখন আমাক দিলে, তাতে গুৰুজনে সন্তুষ্ট নাথাকি নিজৰ প্ৰিয়তম শিষ্য বৰাৰপুৰ মাধৱ পুৰুষজনাৰ ক'লে যে বৰাৰপু, তুমি এখনি শাস্ত্ৰ ৰচনা কৰা, শাস্ত্ৰখন হ'ব লাগিব বগৰীৰ দৰে মিঠা কিন্তু গুটিটোৰ দৰে টান। তাৰ কাৰণে আমাৰ গুৰুজনা মাধৱ পুৰুষে লিখিলে এখন অমৃতময় শাস্ত্ৰ, যিখন শাস্ত্ৰ ভৱিষ্যত কালতো মানৱ ইতিহাসত এনে সমৃদ্ধিশালী এনে জ্ঞানযুক্ত শাস্ত্ৰ কোনো লিখিব নোৱাৰে, সেইখন হৈছে নামঘোষা। কিন্তু নামঘোষাখন মাধৱ পুৰুষজনাৰ মৌলিক নহয় গোটেইখন। নামঘোষাখনত কেইটা শ্লোক আছে, কেইটা পদ আছে, কেইটা ঘোষা আছে? আমি জানো যে নামঘোষা এইটো IAS প্ৰশ্নত অহা, ইণ্ডিয়ান এডমিনিষ্ট্ৰেটিভ ছাৰ্ভিচত এই প্ৰশ্নটো আহিছিলে যে মাধৱদেৱৰ ৰচিত নামঘোষাখনত কেইটা ঘোষা আছে বা ইয়াক কি নামেৰে জনা যায়? তেতিয়া তাৰ উত্তৰটো দিছিলে সকলোৱে। তামিলনাডুৰ এটা ল'ৰাই উত্তৰ দিছিলে হেজাৰী ঘোষা বুলি, কিন্তু হেজাৰী ঘোষা নহয়, প্ৰকৃততে 1001টা ঘোষা আছে। কিন্তু তথাপিতো তাকে হেজাৰী ঘোষা বুলি কিয় কয় জানেনে? কাৰণ 1 নম্বৰ ঘোষাটো মহাপুৰুষ শংকৰদেৱে লিখা। কাৰণ মাধৱদেৱে ঘোষাখন লিখোঁতে লিখিছিলে যে মুক্তিত নিস্পৃহ যিটো সেই ভকতকন মোৰ অসময় মাগুহু ভকতি, সমস্ত মস্তকমণি নিজৰ ভকতৰ বৈশ্য ভজু হেন দেৱ যদুপতি। তেতিয়া গুৰুজনক দেখুওৱাৰ পিছত গুৰুজনে ক'লে বোলে তুমি ভগৱন্তক আগত থলা, ভগৱন্ত আগত নাথাকে নহয়, ভগৱন্ত ভকতৰ পিছতহে থাকে, গতিকে ভকতক আগত থ'ব লাগিব, তেতিয়াহে ভগৱান থাকিব। সেইকাৰণে গুৰুজনে নিজ কলমটো ধৰি লিখিলে যে মুক্তিত নিস্পৃহ। মুক্তি মানে কি? হাজুৰ্য, সামীপ্য, হালুক্য, হাবিব্য আৰু নিৰ্বাণ, যি পঞ্চপ্ৰকাৰ মুক্তিৰ জীৱাত্মাই বিচাৰে। যিজনে সেই পঞ্চ মুক্তিও নিবিচাৰে সেইজন ভকতক নমস্কাৰ কৰোঁ বুলি কৈছে। সেই ভকতক নমো ৰসময় মাগো সুভকতি, তেওঁৰ পৰা আমি সমৃদ্ধ ভকতি মাগো। সমস্ত মস্তকমণি, যিজন সমস্ত ব্ৰহ্মাণ্ডৰ যিজন গৰাকী মধ্যমণি, তেওঁ আকৌ কি? নিজ ভকতৰ বৈশ্য, নিজৰ ভকতৰ বৈশ্য, নিজৰ ভকতৰ দাস। ভজু হেন দেৱ যদুপতি, সেইজন দেৱ যদুপতিক মই ভজনা কৰোঁ। সেইটো ঘোষা লিখিলে শংকৰদেৱে, বাকী 1000 ঘোষা লিখিলে মাধৱদেৱে। আৰু তাতে মাধৱদেৱে 444টা ঘোষা অনুবাদ কৰিছে। তাৰ অনুবাদৰ এটা উৎকৃষ্টতম উদাহৰণ আপোনালোকক দিওঁ। যেতিয়া কৃষ্ণই দ্বাৰকালৈ প্ৰত্যাগমন কৰিব বিচাৰিছে কুৰুক্ষেত্ৰ যুদ্ধৰ পাছত পাণ্ডৱক জয় মাল্য অৰ্পণ কৰি, নিজৰ ভতিজাক হ'লেও কুন্তীয়ে কৃষ্ণৰ অনন্ত মহিমাৰ কথা উপলব্ধি কৰি কৃষ্ণক স্তুতি কৰিছে, যাক কৃষ্ণ কুন্তী স্তুত বুলি কোৱা হয়। যিটো কুন্তী স্তুত বিষ্ণুপুৰী সন্যাসীয়ে তেখেতৰ টীকা ভাষ্য লিখি থ'লে, আৰু যিটো হৈছে সৰ্বশ্ৰেষ্ঠ কৃষ্ণৰ বন্দনাৰ শ্লোক, যাক আমাৰ শংকৰদেৱে কীৰ্তনৰ শ্লোক স্বৰূপে সন্নিৱিষ্ট কৰিলে। সেইটো কি যে কৃষ্ণায় বাসুদেৱায় দৈৱকী নন্দনায় সনন্দ গোপকুমাৰায় গোবিন্দায় নমো নমো নম পংকজ নাভায় নম পংকজ মালিনী নম পংকজ নেত্ৰায় নমস্ত পংকজংগ্ৰাহী বসুদেবং সুতং কৃষ্ণ কংস সানুর মৰ্দনম দৈৱকী দেৱকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগতগুৰুম। কৃষ্ণক তুলি ধৰা ইয়াতকৈ ডাঙৰ শ্লোক নাই। মহাপুৰুষ মাধৱদেৱ, যিজন পৃথিৱীৰ শ্ৰেষ্ঠতম অনুবাদক, তেখেতে আকৌ অনুবাদটো কিমান ধুনীয়াকৈ কৰিছে চোৱা। শুনসকল, তোমালোকক কৈছোঁ, ইমান প্ৰাঞ্জল অনুবাদ পৃথিৱীৰ কোনো সাহিত্যিকে কৰিব নোৱাৰে।
যে হে কৃষ্ণ হে বাসুদেৱ দৈৱকী নন্দন হৰি নমুনন্দ গোপৰ কুমাৰ কৃপাময় শ্ৰী গোবিন্দ তজুপদ অৰবিন্দ কৰোময় লক্ষ নমস্কাৰ পদ্মসমন আভিজাৰ যে প্ৰণৱ যদি সুযোগ হয় তেখেতৰ লগত মোক চিনাকি কৰাই দিবা তেনেহেন ব্যক্তিত্বৰ ছাঁত পালে আমাৰ লেখীয়া অকিঞ্চনৰ জীৱন ধন্য হ'ব গতিকে তেনে এজন মহান ব্যক্তিয়ে আমাক ভাওনাৰ এটা সংলাপ ক'বলৈ ক'লে আমি সঁচা অৰ্থত ক'বলৈ গ'লে পণ্ডিত মানুহ নহয় নিতান্ত সাধাৰণ মানুহ ভাওনা কৰি ভাল পোৱা মানুহ এতিয়ালৈকে আপোনাৰ হ'ব আশীৰ্বাদত 23খন নাটক লিখিলোঁ তাৰে ভিতৰতে 2020 চনত সদৌ অসম ভাওনা প্ৰতিযোগিতা মণিকাঞ্চন ৰংগক্ষেত্ৰ মাজুলীত যিখন নাটকৰ জৰিয়তে মই দ্বিতীয়বাৰৰ বাবে শ্ৰেষ্ঠ নাট্যকাৰৰ সন্মান লাভ কৰিছিলোঁ সেই নাটকখনৰ নাম আছিল দুৰ্যোধনৰ অশ্বমেধযজ্ঞ কুৰ্মবলী পতন নাটকখন মহাভাৰতৰ হৰিনাৰায়ণ দত্তবৰুৱা সম্পাদিত যিখন মহাভাৰত সেই মহাভাৰতৰ 975 পেজত কাহিনীটো আৰম্ভ হৈ 1001 পেজত কাহিনীটো শেষ হৈছে সেই কাহিনীটোত কি হৈছে যে যুধিষ্ঠিৰে ৰাজকীয় যজ্ঞ পতাৰ পাছত তেওঁলোকৰ ওপৰত হিংসা হোৱাৰ পাছত পাশা খেল খেলিলে পাশা খেলত পাণ্ডৱ হাৰিলে আৰু সেই পাশা খেলত ৰাজসভাৰ মাজত দ্ৰৌপদীৰ বস্ত্ৰহৰণ হ'ল দ্ৰৌপদীৰ বস্ত্ৰহৰণটো সঁচাকৈ এটা লজ্জাজনক ঘটনা কিয়নো এখন সভ্য সমাজত যেতিয়া এগৰাকী নাৰীক অপমান কৰা হয় তাতোতকৈ ডাঙৰ কথা একোৱে থাকিব নোৱাৰে কাৰণ নাৰী হৈছে মাতৃ নাৰী হৈছে শক্তি নাৰী হৈছে জগতৰ আধাৰ আৰু যি নাৰীক অসন্মান কৰিব তাৰ ব্যক্তিগত জীৱনত কেতিয়াও উন্নতি নহয় সি এই মৃত্যুৰ কাৰণ হ'ব পাৰে তাৰ উদাহৰণ দুষাৰখন কিন্তু দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ কাৰণে গান্ধাৰীয়ে মনত ইমানেই বেজাৰ পালে সৰ্বশেষতে চিন্তা কৰি জগৰীয়া পালেগৈ নিজৰ স্বামী ধৃতৰাষ্ট্ৰক কেলে মানি লৈছোঁ দুৰ্যোধনে বেয়া কাম কৰিলে দুষাৰখনে বেয়া কাম কৰিলে চবে বেয়া কাম কৰিলে কিন্তু তুমিতো ৰজা তোমাৰ ৰাজসভাত নাৰী এজনী এনেকুৱা অপমান হৈছে তুমি চকুৱে নেদেখিলে কি হ'ল মনৰ চকুৰেতো তুমি দেখিছা কেলে বাধা নিদিলা সেইকাৰণে খঙত উপায় নোহোৱা হৈ গান্ধাৰীয়ে ধৃতৰাষ্ট্ৰক মাতবোল কৰিবলৈ বন্ধ কৰি দিলে এতিয়া অন্ধ মানুহজনে জীয়াই থাকে কেৱল শব্দৰ ওপৰত নিৰ্ভৰ কৰি শব্দটোকে যদি নাপায় তাকো নিজৰ পত্নীৰ পৰা তেওঁ কেনেকুৱা অতিষ্ঠ হয় সেইকাৰণে অতিষ্ঠ হৈ ধৃতৰাষ্ট্ৰই গান্ধাৰীক কৈছে গান্ধাৰী পঞ্চপাণ্ডৱৰ বনলৈ প্ৰস্থানৰ লগে লগে তোমাৰো কি বাক শক্তি কৰিলে প্ৰস্থান আজি কেইবাদিনৰ পৰা নিৰীক্ষণ কৰিছোঁ তোমাক স্বামী সমেও বাৰ্তালাপ নকৰা কিয় তুমি মই দৃষ্টিহীন শব্দইতো মোৰ একমাত্ৰ আশ্ৰয় এই আশ্ৰয়ৰ পৰা তুমি মোক বঞ্চিত নকৰিবা গান্ধাৰী তুমি মোক বঞ্চিত নকৰিবা তেতিয়া গান্ধাৰী কৈছে তেন্তে মোক কওক আৰ্যপুত্ৰ দুষাৰখনে কেক্স পৰীক্ষা কৰোঁতে সতীৰ নিৰ্বাস হৈ আছিলে কিয় পুতলা সদৃশ দুষাৰখনে বস্ত্ৰহৰণ কৰোঁতে দ্ৰৌপদীৰ বাকশক্তি লোপ কিয় পাইছিল আপোনাৰ ইতিহাসে দুষাৰখনক দুখিব যিমান আপোনাকো তদ্ৰূপ দুখিব সিমান সেয়েহে মই কৰিছোঁ সংকল্প নিতান্তই নহ'লে প্ৰয়োজন নীৰৱে থাকিবই গান্ধাৰ নন্দিনী স্বীকাৰ কৰিছোঁ গান্ধাৰী স্বীকাৰ কৰিছোঁ সিদিনাৰ সভাত যি ঘটিল অঘটন মুহূৰ্তৰ বাবেও মই নাছিলোঁ প্ৰস্তুত কিন্তু তাৰ বাবে দুখ মোক নিদিবা কেৱল মোৰ ব্যতিৰেকেও পিতামহ ভীষ্ম আচাৰ্য দ্ৰোণ কৃপাচাৰ্য কুলগুৰু বিদুৰ বিদ্যমানে অপমান পালে দ্ৰৌপদীয়ে কোটা তেওঁলোকেও একো কথা নক'লে সভাত তৰল যুক্তিৰে নিজৰ ব্যৰ্থতা ঢাকি ৰখাৰ বৃথা চেষ্টা নকৰিব আৰ্যপুত্ৰ আপুনি ৰজা অন্ধ হ'লেও ৰাজদণ্ড আপোনাৰ হাতত দুষাৰখনক বন্দী কৰাৰ আজ্ঞা কিয় নিদিলে আপুনি ময়ো মাতৃ সন্তানক ভাল পাওঁ অকৃত্ৰিমভাৱে কিন্তু সন্তানৰ প্ৰতি থকা অন্ধ স্নেহে বোধ শক্তি বিলুপ্ত কৰিলে আপোনাৰ এজনী অসহায় অবলা নাৰীক বস্ত্ৰ হৰণ কৰি দুষাৰখনে প্ৰকৃতাৰ্থত অপমান কৰিলে মোক চিৰকাললৈ কাৰণ
কাৰণ ভৱিষ্যতৰ সভ্য সমাজে যেতিয়াই সোঁৱৰিব এনে ঘৃণিত অধ্যায় তেতিয়াই লগে লগে মোৰো নাম হ'ব উচ্চাৰিত যে কলংকৰ নায়ক সেই নিজ দুষাখন অংকুৰিত হৈছিল এদিন মোৰেই গৰ্ভত। নীৰৱে সহ্য কৰি দ্ৰৌপদীৰ এই অপমান ঘৃণাৰ পাত্ৰক কিয় কৰিলে গান্ধাৰীক? কিয় আৰ্যপুত্ৰ কিয়? দুখত দণ্ড পাপত প্ৰায়শ্চিত্ত গান্ধাৰী। বৰদান কৰি মই সিদিনাৰ সভাতেই পাপৰ প্ৰায়শ্চিত্ত মই কৰিলি নিশ্চয়। ৰাজ্যৰ সহিতে সকলোটি ঘূৰাই দিলোঁ পঞ্চ পাণ্ডৱক। কিন্তু দুখীৰ দণ্ড কি কৰিলে বিধান? নিজ পুত্ৰ হলেওতো দুৰ্যোধন দুষাখন হয় অপৰাধী। ন্যায় শাস্ত্ৰ অৰ্থহীন তেন্তে পুত্ৰৰ বাবে? প্ৰণাম পিতা মাতা। দুৰ্যোধন আহিলে। সশ্ৰদ্ধ প্ৰণাম মোৰ নিভাজ ইয়াৰ অকপতে কৰিব গ্ৰহণ। ধৃতৰাষ্ট্ৰই নিজৰ পুত্ৰক খুব ভাল পায়, সেইকাৰণে ক'লে যশস্বী ভৱ বাচা, যশস্বী ভৱ। কিন্তু গান্ধাৰীটো খং উঠি আছে, তাক আশীৰ্বাদ দিবলৈ মনেই নাই। সেইকাৰণে আশীৰ্বাদ নিদিয়া দেখি সি মাকৰ কাষলৈ গৈ ক'লেগৈ, সন্তানক আশীৰ্বাদ নকৰা জননী। গান্ধাৰীয়ে কওঁ নকওঁকৈ ক'লে যথা ধৰ্ম তথা জয়, অৰ্থাৎ য'তেই ধৰ্ম থাকিব ত'তেই জয় হ'ব। এই আশীৰ্বাদটো শুনাৰ লগে লগে দুৰ্যোধনৰ তেজ উঠলি উঠে। সেইকাৰণে কৈছে যথা ধৰ্ম তথা জয়। শুনা মাতা, যদ্যপি শুনা পাওঁ তোমাৰ মুখত যথা ধৰ্ম তথা জয় আশীষ বাণী, উত্তপ্ত ৰক্তচুত প্ৰবাহিত হয় মোৰ দেহৰ প্ৰতি ধমনীত। জগতৰ বুজাহী ঋষিমুনিগণে ধৰ্মৰ যি পৰিভাষা কৰিছে প্ৰচাৰ, তেনে ধৰ্মৰ নামত মই শতবাৰ কৰো পদাঘাত। যাৰ জন্মৰ অন্তৰালত আছে এটা দীৰ্ঘ প্ৰশ্ন চিহ্ন। সেই পঞ্চ পাণ্ডৱকেই ধৰ্মৰ সন্তান বুলি প্ৰচাৰ কৰে আজি ঋষিমুনিগণে। তোমাৰ ক্ষেত্ৰতো যদি ধৰ্মৰ পৰিভাষা সত্যদ্ৰূপ, তেনে আশে কদাপিতো নিবিচাৰো। মই জানো চন্দ্ৰবংশী ৰাজা মই দুৰ্যোধন, বিস্তাৰ কৰি ৰাজ্যৰ চৌসীমা মোৰ। ভালদৰে পালিম প্ৰজাক, ৰক্ষা কৰিম প্ৰজাগণক বহিঃশত্ৰুৰ পৰা। এইয়ে মাত্ৰ ধৰ্ম দুৰ্যোধনৰ, তাৰ পৰা বিন্দু মানো মই নহওঁ বিচ্যুত। লাঞ্চিতা হয় নাৰী মোৰ পুত্ৰৰ সভাত, সতী নাৰীৰ কেশ স্পৰ্শ কৰে তোৰেই ভাতৃয়ে তোৰ সন্মুখত দুৰ্যোধন। কিয় কিয় তই ধৰ্মপত্নী বিসৰ্জন? কিয় তই যুধিষ্ঠিৰৰ দৰে সত্য আৰু ন্যায়ৰ পথ নকৰ অনুসৰণ? যুধিষ্ঠিৰ ধৰ্ম শুনা মাতা, ধৰ্মৰ সন্তান যদি হয় যুধিষ্ঠিৰ, তেন্তে পাশা খেলত পণ কিয় ৰাখে নিজ পত্নীক? তোমাৰ বাবে হ'ব পাৰে কুলবধূ দ্ৰৌপদ নন্দিনী, কিন্তু সেই নাৰীক মই কদাপিতো নকৰোঁ স্বীকাৰ। ৰহস্যৰে আবৃত পঞ্চ পাণ্ডৱৰ জনম কাহিনী, তাৰ সমে সংযুক্তা দ্ৰৌপদবালা ব্যভিচাৰী অহংকাৰী অতিকে গৰ্বিনী। মনত পেলোৱা মাতা, মনত পেলোৱা। সখামুৰ মহাৰথী কৰ্ণ মহাবীৰ স্বয়ম্বৰ সভাত সুতপুত্ৰ বুলি কৰি অপমান নকৰিলে যোগ্যজনক বৰমাল্য দান। ৰাজহুৱে যজ্ঞ পাতি নিমন্ত্ৰণ কৰি তোমাৰ এই জ্যেষ্ঠ পুত্ৰক অপমান কৰিলে কিদৰে? অন্ধৰ পুত্ৰ হেনো অন্ধ। সেইবাবেই শুনা মাতা, সিদিনা ইন্দ্ৰপ্ৰস্থত মনে মনে কৰিলোঁ মই প্ৰতিজ্ঞা ভীষণ, যে পিতৃ নিন্দাকাৰী সেই নাৰীৰ চৰিত্ৰ উদঙাম মই জগতৰ আগত। পঞ্চস্বামী গ্ৰহণ কৰে হেনো মাতৃৰ বাক্যত। ব্যভিচাৰী বিড়ম্বনাৰ আছে জানো দৃষ্টান্ত ইয়াতকৈ অধিক? শুনা মাতা, তুমি কোৱা যথা ধৰ্ম তথা জয়, কিন্তু এই দুৰ্যোধনে কয় যথা শক্তি তথা জয়। যথা শক্তি তথা জয়, যথা শক্তি তথা জয়। আহিলো মাতা, প্ৰণাম কৃষ্ণ।